সাধাৰণ মানুহে বুকিং ডেটত পাবলগীয়া গেছ নোপোৱাকে ব্লেক কৰা এই যে চক্ৰটো যদি আমি তেওঁলোকৰ এই এজেঞ্চিৰ গাড়ীসমূহ পাওঁ ব্লেক কৰি থকা অৱস্থা, কিন্তু আমি সেই আটাইবোৰ গাড়ী কিন্তু কৰায়ত্ব কৰি ৰাখিম। আমি সকীয়াই দিছোঁ এই এজেঞ্চিসমূহক। তাৰমানে আপোনাক দিবলৈ গেছ নাই, ব্লেকত আছে নাই? ব্লেকত আছে, ব্লেকত আছে। ব্লেক চলি থাকে। এই জাগাখিনিতে ব্লেক চলি থাকে। ইয়াতে এইখিনি জেগাতে এই জাগাখিনিতে ব্লেক চলি থাকে। যোনে যি ইচ্ছা সেই আৰু 2000, 3000, 4000 যি দাম আৰু দি পেলাই লৈ যায়। সেটা সাধাৰণ মানুহক দিব জানে নাই? নাই নাই নাই, নাই। আপুনি বিচাৰিলে পাই যাব। বিচাৰিলে নাপাওঁ। আপুনি বিচাৰি নাপাব। এই সন্মুখতে চলি থাকে। চব মাতক, চবৰ লগত কথা পাতক। ৰাইজে যোনটো গেছ বুকিঙৰ সময় পাব হৈছে সেই বুকিঙৰ গেছটো তেওঁ পাব লাগিব। মাজতে ব্লেক 500 টকা এটা মুনাফাৰ কাৰণে কোনোবা এনেকুৱা কৰে যদি এনেকুৱা নহ'ব নহয়। চাপ্লাই কম মানে আপোনালোকৰ ব্লেকত দিবলৈ কিন্তু ঠিকেই হৈছে। মই তথ্যভিত্তিক কথা কৈ আছোঁ দেই। আপোনালোকৰ তাত মানুহে ফোন কৰি আছে, ফোনটো সময়মতে ৰিচিভটো কৰা নাই। সেইটো বাৰু প্ৰায়ভাগ এজেঞ্চিৰ লগতে আমাৰ কথা বতৰা এইমাত্ৰ আৰু দুটা তিনিটাৰ লগত কথা পাতি আহিছোঁ। ফোনটো বাৰু বুজি পাইছে, বহুত ফোন আহিছে, আপোনালোকে ৰিচিভ কৰা নাই। কিন্তু আপোনালোকে জানি পেলাই হৈছে নে আপোনালোকে নাজানে গম নাপাওঁ। ধৰি লওক আজিৰ বা কালিৰ কথা কোৱা নাই। অভাৰঅল আজি এসপ্তাহ 10 দিন হৈ গ'লতো বস্তুটো পৰিৱেশটো। তাৰমানে কি হৈছে মানে আপোনালোকৰ ইয়াৰ পৰা যায় বস্তুটো, যাই পেলাই ৰাস্তাতে তাৰমানে ব্লেক হৈ যায়। কাষ্টমাৰে ৰখি থাকে, যোনে পাব লাগে যে আমাৰ তাত আহিব বুলি কয়, কিন্তু ৰাস্তাতে আজি নহ'লে দিয়ক বাইদেউ বা দাদা কালি হ'ব। কিন্তু সেই চিলিণ্ডাৰটো আকৌ আৰু 1000 টকাত বিক্ৰী হৈছে। এইবিলাক খবৰ আপোনালোকৰ তাত আছে নে নাজানো। আমাৰ তাত তথ্যভিত্তিক খবৰ আছে, সেইকাৰণে ৰাইজৰ অভিযোগৰ ভিত্তিতহে আহিব লগা হৈছে। আৰু মই আৰু 3-4টা হেৰিত গ'লো, চবৰে একে আৰু চবে বুজি গমো পাইছে এইটো বস্তু যে এইটো হৈ আছে। আপুনি গম পোৱাকে হৈছে বা নোপোৱাকে হৈছে এইটো বেলেগ কথা। এইটোতো অকণমান বেয়া কথা হৈছে নহয়। আপোনালোকেতো ইয়াতে বহে, আপোনালোকে বৰ বিশেষ এইটো নাজানিব পাৰে, কিন্তু যোনে এইটো কৰি আছে তাৰমানে লৈ ঠিকে যায়। তেওঁৰ নামত এণ্ট্ৰি আছে, তেওঁ বুকিং কৰিছে, সময়মতে পাব লাগে, কিন্তু সময়মতে পোৱা নাই নহয়। এসপ্তাহলৈকে ৰখিব লগা হৈছে। আকৌ কৈ যে বাইদেউ আমি গৈ আছো বা দাদা গৈ আছো, কিন্তু সেইটো চিলিণ্ডাৰ গৈ নাপায়, সেইটো ৰাস্তাতে আকৌ বিক্ৰী হৈ যায়। এই বস্তুটো এটা বেয়া পৰিৱেশৰ সূচনা হৈছে। এতিয়া ক্ষুদ্ৰ ব্যৱসায়ীবিলাকে এইমাত্ৰ আহিলে সৰু সৰু চাহৰ দোকানবিলাকৰ ওচৰৰ পৰা চব বন্ধ হৈ গৈছে। এই যে সৰু সৰু ৰাস্তাৰ কাষতে ফুটপাথতে চাহ দিয়ে, কাৰণ কিয় সিহঁতে আকৌ 3000 টকাত ব্লেকত কিনি পেলাই কোনো কাৰণতে চাহ বিক্ৰী কৰিব নোৱাৰে। আৰু আপুনি মই যদি তেওঁলোকৰ কথা নাভাবো কোনে ভাবিব? পৰিস্থিতিটো বেয়া ফালে গৈছে নহয়। আৰু এই পৰিস্থিতিটো কিমান দিনলৈকে কেনেকে থাকে একো কোনো গম পোৱা নাই। এতিয়া ভাতৰ দোকানবিলাকত লিখি দিছে ইন্ধনৰ নাটনিৰ কাৰণে আমি ভাত এক প্লেটত 30 টকাকে বঢ়াইছো। এই মন্দিৰৰ পৰা মোৰ তাত খবৰ আহিছে। তথ্যভিত্তিক কথা কোৱাটো ভাল, এনে কথাটো নকৈ মই আপোনাক দেখাই আছো। এই মন্দিৰত চাওকচোন, এই মন্দিৰত ফলক লগাইছে। কি লগাইছে চাওকচোন? ইন্ধনৰ অভাৱৰ বাবে আমি সমগ্ৰ পূজা ভাগ অনুষ্ঠিতভাৱে আয়োজন কৰিম, ৰাইজৰ ভোগ দিয়াত আমি অসমৰ্থ। আপুনি চাওকচোন, এইটোতকে দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? মন্দিৰত এতিয়া ভোগ দিব নোৱাৰে মাক, এতিয়া ৰাইজৰ ভোগ নহয় মন্দিৰত। এনেকে লগাই দিব লগা হৈছে কমিটি বিলাকে। এনেকুৱা 2-3খন কমিটিৰ পৰা আমাক জনাইছে যে কি হ'ব তাৰমানে পৰিৱেশটো। মানুহে এতিয়া ঘৰত ভাত খাব নাপাই পেলাই হোটেলত যায়, হোটেলত 30 টকা 40 টকাকে সেই হৈছে। আৰু কিছুমান হোটেলটো বন্ধই কৰি দিলে, কৈছে এতিয়া যেতিয়ালৈকে ইন্ধনৰ এইটো বস্তু গেছৰ এই বস্তুটো নৰ্মেল নহয় তেতিয়ালৈকে আমি অনিৰ্দিষ্ট কাললৈ আমি বন্ধ ৰাখিম। এইটো হ'লেতো বেয়া হ'ব নহয়। পাব লগা মানুহকেইটাই কিন্তু পাব লাগে। আৰু মাজত কোনোবা সোমাই যদি ব্লেকত বিক্ৰী কৰি দিয়ে তাত আমাৰ কিন্তু পাবলগীয়া আছে। কিন্তু আপুনিও পাইছে এইটো খবৰ, মই জানো আপুনিও পাইছে যে ব্লেকত হৈছে। সেই বস্তুটোৱে যাতে নহওক, এনেকে ব্লেক হৈ আছে। এতিয়া সৰু সৰু মানুহ কাৰোবাৰ পইচা আছে 3000 নহয় 5000 টকাতো কিনিব, বুজি পাইছে নে? কিন্তু আমি সাধাৰণ মানুহখিনিৰ কথা ভাবিব লাগিব নাই? এই বস্তুটোৰ কাৰণে আপোনালোকলৈ আমাৰ সেই দাবী যে আপোনালোকে যাতে এই বস্তুটো চাই। কাৰণ আমাৰ হাতত যদি সেনেকুৱা গেছৰ গাড়ী পৰে, মই কিন্তু কৈছো কিন্তু ডাইৰেক্ট গাড়ী কিন্তু ধৰি পেলাই আমি কিন্তু আইনৰ হিচাপত গুচি যাম। আপোনালোকে নাপাব। গেছৰটো নাটনি হৈছে। এতিয়া গেছ আপুনি বিচাৰিলে পাইছে জানো? নাই পোৱা। এইটো চিলিণ্ডাৰ শেষ হ'লে কাইলৈকে দোকান খুলিব পৰা যাব নাই? কালি হয়তো কিবা এটা চলাব নোৱাৰিব বাৰু, গেছ নাই দোকান বন্ধ কৰিব লাগিব। আপোনালোকৰ কথা পিক নকৰে। আপোনালোকৰ ইয়াতে কোন আছে নাজানো। মানুহবিলাকে ফোন কৰি আছে, আপোনালোকে গমেই পাইছে এইটো এটা ফোন কৰি আছে, ফোনটো টাইম পিক নকৰে। ছেকেণ্ড কথাটো হ'ল তেওঁলোকৰ ধৰি লওক ডেট উকলি যোৱাৰ পিছত এটা হিচাপ আছে ন যে ইমান তাৰিখে বুকিং হ'লে ইমান তাৰিখে দিব পাৰে, কিন্তু বহুত ঠাইত এতিয়ালৈকে আপোনালোকৰ গেছৰ চিলিণ্ডাৰ সময়মতে দিয়া নাই। এটা হয়নে নহয় আপুনি মোক ক'ব। মই তথ্যভিত্তিকে কথা কৈছো দেই। আৰু তাৰে উপৰিও আপোনালোকৰ এমপ্লয়ী প্ৰত্যক্ষ নহলে পৰোক্ষভাৱে অকমান ব্লেকৰ লগত জড়িত আছে। মই তথ্যভিত্তিক কৈ আছো দেই কথাবিলাক। ব্লেকটো তাৰমানে আপোনালোকৰ ডাইৰেক্টলি কৰা নাই, ক'ৰবাত হয়তো কাৰোবাক দিবলৈ গৈছিল, বুজি পাইছে নে কথাটো? সেই মানুহঘৰে পাবলগীয়া হৈছে, কিন্তু ক'ৰবাত ধৰি লওক 3000 টকা এটা পালে, সেই গেছৰ চিলিণ্ডাৰটো যাৰ পাবলগীয়া আছিল সেই চিলিণ্ডাৰটো এওক দি পেলাই গুচি আহিলে। তাৰ পাছত আকৌ এই মানুহজনে যেতিয়া কৈছে যে মোৰটো পাবলগীয়া আছিল
আছিল মোৰতো গেছ চিলিণ্ডাৰটো আহি আছে বুলি আপুনি কৈছে আজি ইমান দিন কি কাৰণে আৰু আজিৰ পাছত কালিৰ পাছত পৰহি সেই এটা তাৰমানে এটা বেয়া প্ৰভাৱ এটা পৰিছে তাৰমানে মানুহৰ মাজত আৰু তাৰে ভুক্তভোগী মই নিজেও সৰু এই যে ৰাস্তাৰ কোণৰ কাষত যে এই যে চাহ দোকানী বিলাক আছে বন্ধ হৈ পৰিছে কাৰণ ৩০০০ টকাত চিলিণ্ডাৰ কিনি সিহঁতে 10 টকাকে একাপ চাহ মেলিবলৈ কেতিয়াও সম্ভৱপৰ নহয় ষ্ট্ৰিক্টলি এইখিনি কিন্তু বস্তুবোৰ আপোনালোকে চাওক কিন্তু বন্ধ হলে আমাৰে ভাল কাৰণ কিয় চাওক কাইলৈকে ক'ৰবাত এটা আমি ধৰি দিম পিছত আপোনালোকৰ বদনাম এটা হ'ব যে আচ্ছা এইটো কৰি আছে ৰাইজৰ জনমানসতো আপোনালোকৰ বদনামটো হ'ব দায়িত্ব আপোনাৰ মোৰ আমাৰ গোটেইখিনিৰে কিন্তু আকৌ এবাৰ কৈছো ব্লেকৰ যিখিনি কৰি আছে আপোনালোকে আপুনি খবৰ লওক আজি মাতি আনক এমপ্লয়ী যদি এনেকুৱা কোনোবা কৰিছেও আজিৰ পাছত যাতে এই 500-1000 টকাৰ কাৰণে যাতে নিজৰ মানে এইবোৰ কিন্তু পাপৰ ভাগিদাৰী হ'ব দেই মই কৈছো কিন্তু পাপৰ ভাগিদাৰী হ'ব এই ৰন্ধন গেছৰ সমস্যাই আমাৰ সৰ্বসাধাৰণ মানুহক আজি খুলি খাইছে সৰ্বসাধাৰণ মানুহৰ ঘৰত গেছ নাই আৰু যিসমূহ গেছ পাবলগীয়া হৈছে তাৰমানে অলৰেডি বহুত দিন আগতে বুকিং কৰা আছে সেই গেছসমূহ এই এজেঞ্চিসমূহে সময়মতে দিব পৰা নাই আৰু তাৰ মাজত কি ৰহস্য আছে সেই জানিবলৈ আমি এজেঞ্চিয়ে ৰাইজৰ অভিযোগৰ ভিত্তিত আমি গৈছো আহি ইয়াতে দেখিছো যে এই এজেঞ্চিসমূহৰ পৰা যিসমূহ গেছ মানুহৰ ঘৰলৈকে হোম ডেলিভাৰী হিচাপত যায় আধা ৰাস্তাতে এই এজেঞ্চিৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিছুমান মানুহে সেই গেছসমূহ অধিক দাম পোৱাৰ আশাত ব্লেকত বিক্ৰী কৰি দিয়ে আপুনি ভাবক এটা গেছ সাধাৰণ মানুহে ঘৰলৈকে পোৱা নাই কিন্তু সেই গেছটো আকৌ ব্লেকত ৩০০০ টকাত বিক্ৰী হৈছে কেনেকুৱা এক পৰিৱেশ আপুনি ভাবক আৰু ইয়াতে এজেঞ্চিৰ মানুহসকল জড়িত হৈ আছে প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁলোকে জানে ভালদৰে আমি বহুকেইটা এজেঞ্চিত উপস্থিত হলো তেওঁলোকৰ লগত কথা পাতিলো আৰু আমি তেওঁলোকক সকীয়াই দিছো যদি এজেঞ্চিবোৰে এই সাধাৰণ মানুহে বুকিং ডেটত পাবলগীয়া গেছ নোপোৱাকে ব্লেক কৰা এই যে চক্ৰটো যদি আমি তেওঁলোকৰ এই এজেঞ্চিৰ গাড়ীসমূহ পাওঁ ব্লেক কৰি থকা অৱস্থা কিন্তু আমি সেই আটাইবোৰ গাড়ী কিন্তু কৰায়ত্ব কৰি ৰাখিম আমি সকীয়াই দিছো এই এজেঞ্চিসমূহক